উচ্ছেদ অভিযানক লৈ পেলাই যিটো এটা অতৃপ্ত তৃপ্তি লৈছে ই অত্যন্ত দুৰ্ভাগ্যজনক কথা আজি বহুতে আমাক প্ৰশ্ন কৰে যে কংগ্ৰেছে দিনত ইমান চৰকাৰ থকাৰ পিছত কংগ্ৰেছে কিয় তেওঁলোকক পত্তা নিদিলে মই আপোনালোকক এটা কথা কওঁ কিয় উচ্ছেদ কৰা নাছিলে এনেকুৱা কথাবিলাক মই আপোনাক কওঁ যিবিলাক মানুহ বানপানী বা গৰাখহনীয়া এইবিলাকত তেওঁলোকে নিজৰ বাসস্থান হেৰুৱাই যিবিলাক মানুহে আহি পেলাই কিছুমান মাটিত সংস্থাপন লৈ আছিলে সেই মানুহসকল বাংলাদেশী নহয় সেই মানুহসকল আপুনি যদি চাই আমাৰ হাতত ডকুমেন্ট আছে যিবিলাক মানুহক আপোনালোকে উচ্ছেদ কৰিছে সেই মানুহবিলাকে আজি বছৰ বছৰ ধৰি ভাৰতীয় নাগৰিক হিচাপে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে মুখ্যমন্ত্ৰীয়ে বুলডোজাৰ আৰু হাতুৰি ভাল পায় পাহৰি নাযাব আমাৰ কোৰ্ট যেতিয়া স্থানান্তৰ কৰাৰ কথা হৈছিলে মই স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পিছলৈকে এনে কোনো মুখ্যমন্ত্ৰী দেখা নাই যোনে গৈ পেলাই ওয়াল ভাঙি হাতুৰি মাৰি পেলাই তেওঁ হেতু এটা তেওঁ ফেষ্টিভেল হিচাপে তেওঁ এটো এটা মানে এন্টাৰটেইন কৰে মই মুখ্যমন্ত্ৰীক কৈছো আজি লখিমপুৰত আপোনালোকে উচ্ছেদ কৰা কেঘনমান মানুহক আপোনালোকে 1.5 কথাকে মাতি দিলে বহু উচ্ছেদ আপোনালোকে কৰিছে মই অসমৰ ৰাইজক এটা কথা কৈছো যে হিন্দু মুছলমান নকৰিব এই হিলখাকুত যেতিয়া বুলডোজাৰ লাগিছিলে তেতিয়া আমাৰ যেনেকে হিয়াই কান্দিছিলে আজি সাপৰটো যেতিয়া মানুহে আৰ্তনাদ কৰিছে পৰ্বতজোৰাত যেতিয়া মানুহে আজি হাহাকাৰ কৰিছে কাৰ্বি আংলঙত যেতিয়া মানুহে কান্দিছে আজি বিটিআৰত যেতিয়া মানুহে মাটিৰ কাৰণে হাহাকাৰ কৰিছে বৰদুৱাৰ লোহাৰ ঘাটত যেতিয়া মানুহে মাটিৰ কাৰণে দিনে নিশাই পহৰা দিবলগীয়া অৱস্থা হৈছে কাজিৰঙাত যেতিয়া উচ্ছেদিত হৈছে গৰুখুটিৰ উচ্ছেদিত কচুতলিৰ উচ্ছেদিত গোটেই মানুহবিলাকৰ কাৰণে আমি সমানেই আমাৰ কিন্তু হিয়াই কান্দিছে হিন্দু মুছলমান নকৰিব বহুতে আমাক কয় যে আপোনালোকক কি উদ্যোগ নালাগে নেকি লাগে আমাক উদ্যোগ আমি কৈছো যি সকল মানুহে বানপানী গৰাখহনিয়াত নিজৰ ঘৰ পানীত তেওঁলোকৰ উচ্ছেদ হৈছে তাৰ পিছত তেওঁলোকে আহি পেলাই যেতিয়া ক'বাত সংস্থাপন হৈ আছে তেওঁলোকক পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰৰ দায়িত্ব কি অন্ন বস্ত্ৰ বাসস্থান আৰু ন্যায় এইকেইটা দিয়াৰ দায়িত্ব চৰকাৰৰ নৈতিক দায়িত্ব আৰু মই সেই সকল সমৰ্থকক কৈছো চৰকাৰৰ সমৰ্থনকাৰী সকলক কৈছো আপোনালোকে যেতিয়া মুছলমান মানুহৰ ঘৰত যেতিয়া আপোনালোকৰ বুলডোজাৰ লাগে আখুৰিক যিটো তৃপ্তি আপোনালোকে লয় ইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু যেতিয়া বেলেগ কৰবাত লাগে তেতিয়া জয়া অসম ধ্বনি দি ভাৰত মাতাকে জয় কৰি পেলাই জয়া অসম কয় জয়া অসম আমি কৈছো ধুবুৰী চাপৰিত হলেও জয়া অসম কব লাগিব লখিমপুৰত হলেও জয়া অসম কব লাগিব ডিমা হাছাও কাৰ্বি আংলং পৰ্বতজোৰা গোৱালপাৰা যতেই নহওক কিয় আমি সকলোতে জয়া অসম আমি কওঁ কিন্তু আপোনালোক নিৰপেক্ষ ভূমিকা এটা লব মই মুখ্যমন্ত্ৰীক কৈছো ইণ্ডাষ্ট্ৰি বনাওক আদানী আম্বানীক মাটি দিবৰ কাৰণে বহিৰাজ্যৰ বনিয়াক পানী দৰত মাটি দিবৰ কাৰণে যেটো আপোনালোকে একদম খুব হেৰিকে আপোনালোকে উচ্ছেদ কৰা এটা আপোনালোকে তো এজেন্ডা কৰি লৈছে যে উচ্ছেদ মই কৰিমেই মই আপোনাক কৈছো পাপে বাপকো নেৰে যাৰ ঘৰত বুলডোজাৰ লগাইছে আজি হিলখাকুত পাহৰি নাযাব উলংগভাৱে প্ৰতিবাদ কৰা সেই মহিলাসকলৰ অন্তৰাত্মাই যি কান্দিছে এইবিলাকে কিন্তু আপোনালোকক আপুনি নিজে কৈছিলে যে পাপৰ হিচাপ হয় মই আপোনাক কৈছো মানুহৰ দুখীয়া মানুহৰ ঘৰত বুলডোজাৰ লগাই এনেকুৱা আখুৰিক তৃপ্তি নলব সাহস হবনে আপোনাৰ মন্ত্ৰীয়ে একে ৰাতিয়ে 36 বিঘা মাটি লৈছে কাট কোট গৈ পেলে সাৰ্কুলাৰ পোছাক বহাই একে দিনাই শ্ৰেণী পৰিৱৰ্তন কৰি আপোনালোকে জলাশয় মাটি শ্ৰেণী পৰিৱৰ্তন কৰিছে গ্ৰীণ বেল্টক কমাৰ্চিয়েল বেল্ট কৰি নিজৰ যেতিয়া মাটিবিলাক লৈছে শ বিঘা বাগান আপোনালোকে বহিৰাজ্যৰ বনিয়াৰ লগত আপোনালোকে অংক কৰি পেলে মাটিবিলাক লৈছে পাহৰি নাযাব ও নিজে কৰিলে লীলা আৰু বেলেগে দেৰ কথা মাটি লৈ পেলে কৰবাত থাকিলে ধৰিবানি কিলা দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰীক কৈছো উচ্ছেদৰ নামত মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰি ২৬ৰ নিৰ্বাচনী বৈতৰণী কৰিবৰ কাৰণে এবাৰ আকৌ গম পাই গল যে আপুনি হিন্দু ভোটৰ পোলাৰাইজ এবাৰ কৰিব নোৱাৰে ডিভিজন হৈ গল কাৰণ আপোনালোকৰ বাকি আৰু ফাকি ভেলকি বাজিত অসমৰ ৰাইজে বুজি পাইছে আৰু সেই কাৰণে এবাৰ আপোনালোকে গোৱালপাৰা পৰ্বতজোৰা আপোনালোকে গোটেইবিলাক অঞ্চলতে আপোনালোকে ধুবুৰী সকলোতে উচ্ছেদ কৰি মুছলমান ভোটখিনিক ভয়ভূত ভীতিগ্ৰস্ত কৰি একগোট কৰিবৰ কাৰণে যি নিকৃষ্ট ৰাজনীতিত আপোনালোক লিপ্ত হৈছে অত্যন্ত দুৰ্ভাগ্যজনক কথা চৰকাৰৰ কাম অন্ন বস্ত্ৰ বাসস্থান আৰু ন্যায় প্ৰদান কৰা মুখ্যমন্ত্ৰী অসমৰ এই থলুৱা এই অসমৰ যিসকল মানুহ আছে খাটি খোৱা যিসকল শ্ৰমিক আছে খাটি খোৱা যিসকল কৃষক আছে বুলডোজাৰ লগাই আখুৰিক তৃপ্তি লোৱাৰ পৰিৱৰ্তে চৰকাৰৰ যিবিলাক জেগাত খালি মাটি আছে তাত আপোনালোকে উদ্যোগ বহাওক আদানী আম্বানীক মাটি দিয়ক এই সকল মানুহৰ নিৰীহৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক শেষত মই অসমৰ ৰাইজক কৈছো তৃপ্তি নলব গৰুখুটিত উচ্ছেদ হৈছিলে
তাত মৃত্যু হৈছিলে মানুহৰ গৰু খুটিক লৈ এওঁলোকে ব্যৱসায় কৰি গীৰ গায়ত তেওঁলোকে গৰু খুটিত লৈ পেলাই তেওঁলোকে কিমান শ শ কোটি টকা আত্মসাৎ কৰিলে পাহৰি নাযাব কাজিৰঙাৰ উচ্ছেদৰ মানুহবিলাক ক'ত গ'ল জামুগুৰি উচ্ছেদৰ সেই মানুহবিলাক ক'ত গ'ল এই কথাবিলাক অসমৰ ৰাইজে এপাক সোধক যে ইমান বিলাক যে উচ্ছেদ কৰিছে সঁচাকৈ যদি বাংলাদেশী কিমান বাংলাদেশী এওঁলোকে ডিপৰ্ট কৰিলে তাৰ হিচাপ অসমৰ ৰাইজক দিব লাগিব সেইকাৰণে মই কৈছো পাহৰি নাযাব অসমৰ ৰাইজ এওঁলোকে সাপ হৈ খুটে বেজ হৈ জাৰে 65 পুজবেকৰ নামত আজি কেইদিনমানৰ আগত তেওঁলোকে ইয়াৰ পৰা বিতৰণ কৰিব বিচাৰিছিলে আকৌ তেওঁলোকে তেওঁলোকক ঘৰলৈ পুনৰ ঘূৰাই পঠাবলগীয়া হ'ল এয়াই হৈছে এইখন চৰকাৰৰ পলিটিকেল ষ্টাণ্ট দেখুৱা অসমৰ ইয়াত থকা খাটি খোৱা মানুহৰ ওপৰত বুলডোজাৰ লগাই মানুহক মানসিকভাৱে হাৰাশাস্তি কৰা যি নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈছে ই অত্যন্ত ভৱিষ্যতৰ কাৰণে অশনি সংকেত আৰু মই বিজেপি দলৰ সমৰ্থকসকলকো কৈছো যে আপোনালোকে মানুহক শ্ৰেণী বিভাজন নকৰিব হিন্দু মুছলমান বুলি কৈ গতিকে মই আপোনালোকক সকলোকে কৈছো বুলডোজাৰ লগোৱাৰ সময়ত কোনেও যাতে আখৰিক তৃপ্তি নলয় সকলোৰে মই ভালৰ কামনা কৰিছো আৰু মুখ্যমন্ত্ৰীক কৈছো শান্ত হওক ধন্যবাদ